নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাজ সাধাৰণ ৰাইজৰ কথা বাদ দিলো এইখন অসমৰ গৃহ বিভাগ আছে হিমন্ত বিশ্ব শৰ্মাৰ হাতত কিন্তু তৎসত্ত্বেও আজিৰ প্ৰেক্ষাপটত আজিৰ তাৰিখত অসম আৰক্ষী সুৰক্ষিত নহয় অসম আৰক্ষী সুৰক্ষিত নহয় আজিৰ প্ৰেক্ষাপটত এইখন ৰাজ্যত যিটো বিভাগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে গৃহ বিভাগ সেই গৃহ বিভাগৰ মুৰব্বী হোৱাৰ পিছতো আজিৰ প্ৰেক্ষাপটত আজিৰ তাৰিখত সুৰক্ষিত নহয় অসম আৰক্ষী আজিৰ প্ৰেক্ষাপটত কিন্তু সুৰক্ষিত নহয় পুলিচ প্ৰশাসন কোনটো সময়ত কি বিভাগ কি সময়ত কেনেদৰে আৰক্ষীসকল পুলিচসকল এক প্ৰকাৰ এনে ধৰণৰ ভয়ংকৰ বিপদৰ মুখামুখি হ'ব লগা হয় তাৰ প্ৰতি কিন্তু কোনো দায়িত্ব নাই এক প্ৰকাৰ যেন হিমন্ত বিশ্ব শৰ্মাৰ হাতত গৃহ বিভাগ থকাৰ পিছতো আজিৰ প্ৰেক্ষাপটত কিন্তু সুৰক্ষিত নহয় অসম আৰক্ষী অসম আৰক্ষীৰ জোৱানসকলে এক প্ৰকাৰ এতিয়া নিজৰ জীৱনটো হাতৰ মুঠিত লৈ ঘূৰি ফুৰিবলগীয়া হৈছে কোন সময়ত কেনেদৰে কি পৰিস্থিতিত কি ধৰণে একমাত্ৰ এই নিজৰ জীৱনটো শেষ হৈ যাব পাৰে তাৰ কিন্তু নিশ্চয়তা নোহোৱা হৈছে গৃহ বিভাগৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা থকাৰ পিছতো এক প্ৰকাৰ যেন এতিয়া আৰক্ষী বিভাগ যে আৰক্ষীৰ প্ৰশাসন পুলিচ বিষয়াসকল যে এক প্ৰকাৰ আজিৰ তাৰিখত এইখন অসমত সুৰক্ষিত নহয় কালিৰ সেই ঘটনাই স্পষ্টভাৱে প্ৰকাশ পালে সাংসদ ৰকিবুল হুছেইনৰ কথা বাদ দিলো সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ কথা বাদ দিলো কিন্তু সেই একেই সময়তে একেটা স্থানতে একেটা পৰিস্থিতিতে তিনিৰ পৰা চাৰিগৰাকীকৈ আৰক্ষী জোৱানক যেনেদৰে প্ৰহাৰ কৰা হ'ল গুৰুলকৈ প্ৰহাৰ কৰা হ'ল নিজৰ লগত থকা যি এক প্ৰকাৰ মৰণাস্ত্ৰ সেই মৰণাস্ত্ৰ এক প্ৰকাৰ কাঢ়ি লোৱাৰ কাৰণে চেষ্টা কৰিলে দিন দুপৰতেই এইখন অসমৰ মাজমজিয়াত তাৰ পিছত বুজিবলৈ বাকি থাকিল কি তাৰ পিছত জানিবলৈ বাকি থাকিল কি তাৰ পিছত যে গৃহ বিভাগৰ আৰক্ষীসকল পুলিচ প্ৰশাসন যে এক প্ৰকাৰ আজিৰ প্ৰেক্ষাপটত এইখন অসমত সুৰক্ষিত নহয় হেয়া স্পষ্ট হৈ পৰিল এক প্ৰকাৰ ক'ব লাগিব আৰক্ষীৰ জোৱানসকলক কালি যেনে ধৰণে নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে প্ৰহাৰ কৰা হৈছে গুৰুলকৈ প্ৰহাৰ কৰা হৈছে এয়া স্পষ্ট হৈ পৰিছে যে মৰণাস্ত্ৰ থকাৰ পিছতো এক প্ৰকাৰ আৰক্ষী প্ৰশাসন আজিৰ প্ৰেক্ষাপটত সুৰক্ষিত নহয় টনা আজোৰাৰ ফলত কালি এজাই গুলি ফুটি গৈছিল মৰণাস্ত্ৰৰ পৰা সেই ভিডিঅ' আমাৰ হাতত আছে সেই ভিডিঅ' আমাৰ তাত স্পষ্টভাৱে আছে যদিহে সেই মৰণাস্ত্ৰৰ সন্মুখ ভাগ ওপৰ ফালে নাথাকি মাজৰ পিনে থাকিলহেঁতেন তেনেহ'লে কালি হয়তো কোনোবা নহয় কোনোবা এগৰাকীৰ তাত মৃত্যু হ'লহেঁতেন তাৰ বাবে দায়ী কোন হ'লহেঁতেন তাৰ বাবে দায়ী কোন হ'ল হৈ ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উত্তৰ দিব কেতিয়াকৈ গ্ৰেপ্তাৰ কৰিব সেইসকলক যিসকলৰ নাম আজি তেওঁ ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰিলে পীযুষ হাজৰিকাই সদনৰ মজিয়াত উত্থাপন কৰিলে সেই 10 গৰাকীকৈ ব্যক্তিৰ নাম তথা স্থানৰ সহিতে প্ৰকাশ কৰা হ'ল কিন্তু গ্ৰেপ্তাৰ কেতিয়া কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে মই ক'ব বিচাৰিছো আৰক্ষী প্ৰশাসন আৰক্ষীসকলৰ যি ভূমিকা সেই ভূমিকাৰ পিছতো কিন্তু আজিৰ প্ৰেক্ষাপটত আৰক্ষী এইখন অসমত সুৰক্ষিত নহয় যেনেদৰে কালি ৰকিবুল হুছেইনক সাংসদ এগৰাকী জনপ্ৰতিনিধি 10 লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হোৱা এগৰাকী জনপ্ৰতিনিধি ৰেকৰ্ড কৰা এগৰাকী জনপ্ৰতিনিধি আৰু সেই জনপ্ৰতিনিধিগৰাকী কালি যেনেদৰে নিৰ্মমভাৱে আক্ৰমণ কৰা হ'ল নিৰ্মমভাৱে আক্ৰমণ কৰাৰ পিছত আৰক্ষী জোৱানসকলৰ ওপৰত হাত তুলিলে মৰণাস্ত্ৰ কাঢ়ি ল'বলৈ এক প্ৰকাৰ উদ্যত হ'ল এইসকল দুৰ্বৃত্ত তাৰ পিছত কিন্তু সকলোৱে বুজি উঠিছে তাৰ পিছত সকলোৱে ভাবিবলৈ বাধ্য হৈছে এয়াই নেকি এইখন অসমৰ পৰিস্থিতি এয়াই নেকি হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ সোণৰ অসমৰ শান্ত অসমৰ এটা প্ৰতিচ্ছবি এয়াই নেকি এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয় দিন দুপৰতেই এইখন অসমৰ সোণৰ অসমৰ মাজমজিয়াত দিন দুপৰতে সংগঠিত হ'বলৈ পালে এনে ধৰণৰ অনাকাংক্ষিত অভাৱনীয় পূৰ্বতে নোহোৱা এক
ঘটনা কিয় হ'বলৈ পালে এই প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়া কৈ দিব এক প্ৰকাৰ যেন হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত যেনেদৰে প্ৰশ্নৰ উত্তৰ দিলে সেয়া কেতিয়াও কোনো কাৰণতেই কোনো এগৰাকী ব্যক্তিয়ে গণতান্ত্ৰিক দেশ এখনৰ কোনো এগৰাকী ব্যক্তিয়ে গ্ৰহণ কৰিব নোৱাৰা উত্তৰ তেওঁ উত্তৰত কৈছিল যে ক'লা কাপোৰ নাবান্ধি বগা কাপোৰ পৰিধান কৰি আক্ৰমণ কৰিব নেকি এয়া এগৰাকী মুখ্যমন্ত্ৰীৰ উত্তৰ এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছত এয়া কিমান দূৰ গ্ৰহণযোগ্য আজিৰ সময়ত আজিৰ প্ৰেক্ষাপটত সাধাৰণ ৰাইজে বিচাৰ কৰিব বিশ্লেষণ কৰিব কিন্তু এই মুহূৰ্তত আমি ক'বলৈ বিচাৰিছোঁ এইটোৱেই যে হিমন্তৰ হাতত গৃহ বিভাগ সুৰক্ষিত নহয় ৰাজ্যৰ আৰক্ষী কালি টনা আজোৰাৰ ফলত যেনেদৰে গুলি ফুটি গ'ল এজাই তাৰ পিছত কিন্তু ভাগ্য ভাল আছিল যাৰ বাবে সেই মহাৰাষ্ট্ৰটোৰ সন্মুখ ভাগ ওপৰ পিনে আছিল আৰু সেই সময়তে গুলিটো ফুটি গৈছিল টনা আজোৰাৰ ফলত এয়া ব্লেংক ফায়াৰিং এক প্ৰকাৰ ক'ব নোৱাৰি যেনেদৰে টনা আজোৰা কৰিছিল সেই ভিডিঅ'টো আমাৰ হাতত সম্পূৰ্ণ মজুত আছে আৰু সেই ভিডিঅ'ৰ ওপৰত ভিত্তি কৰি আমি এইখিনি কথা ক'বলৈ সাহস কৰিছোঁ যেনেদৰে টনা আজোৰা কৰা হৈছিল আৰক্ষী প্ৰশাসনৰ পৰা মহাৰাষ্ট্ৰ কাঢ়ি আনিবলৈ কিন্তু সেই সময়তেই গুলি ফুটি গৈছিল ওপৰ পিনে যদিহে সেই বন্দুকৰ সেই মহাৰাষ্ট্ৰৰ সন্মুখ ভাগ কাৰোবাৰ পিনে টোৱাই থাকিল হৈ তেনেহ'লে হয়তো আজিৰ প্ৰেক্ষাপটত এগৰাকী ব্যক্তিক হেৰুৱাব লগা হ'ল হৈ ইয়াৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়া কৈ দিব কেতিয়াকৈ নিজৰ গৃহ বিভাগ সম্ভালাত এক প্ৰকাৰ তেওঁ নিজৰ গৃহ বিভাগ চলাবলৈ সমৰ্থ হ'ব তাৰ প্ৰশ্নৰ উত্তৰ কেতিয়া কৈ দিব এই মুহূৰ্তত কালিৰ সেই দৃশ্যাংশটো আছে আমি কালিৰ সেই দৃশ্যাংশটোৱে দেখুৱাম আজিৰ প্ৰেক্ষাপটত আমাৰ হাতত যি ভিডিঅ' আছে সেই গুলিবুটি যোৱা আমি আপোনালোকক অসম্বাদিত ৰূপত দেখুৱাব নোৱাৰিম সম্বাদিত ৰূপত দেখুৱাব নোৱাৰিম কিন্তু কালিৰ সেই ভিডিঅ'টো আছে আমি দেখুৱাম ভিডিঅ'টো আছে আমাৰ হাতত ভিডিঅ'টো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এনে ধৰণৰ এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হৈছিল যি পৰিস্থিতি কোনেও কেতিয়াও কাহানিও দেখা নাছিল এইখন অসমত যি পৰিস্থিতিত কেতিয়াও এগৰাকী সাংসদ কিংবা এগৰাকী বিধায়ক এগৰাকী মন্ত্ৰীৰ এনে ধৰণৰ সন্মুখীন হোৱা নাছিল যেটো সময়ত এডভান্টেজ আসামৰ কথা কয় যেটো সময়ত অন্য ৰাষ্ট্ৰৰ অন্য ৰাজ্যৰ বাহিৰা দেশৰ মানুহ আহিব আৰু দুটা দিনৰ পিছত সেইখন অসমত কিন্তু আজি এনে ধৰণৰ ঘটনা সেইখন অসমত কিন্তু আজি এনে ধৰণে ৰাজ্যৰ প্ৰতিনিধিসকল আজি অসুৰক্ষিত ৰাজ্যৰ প্ৰতিনিধিসকলৰ কথা মই বাদেই দিলোঁ আজি প্ৰেক্ষাপটত অসম আৰক্ষী কিন্তু অসুৰক্ষিত যিটো কোনো কাৰণত কেতিয়াও কাহানিও হোৱা নাছিল ইয়াৰ পূৰ্বে সেই ঘটনা সংঘটিত হ'ল এইখন অসমত আজিৰ প্ৰেক্ষাপটত আপুনি এবাৰ বিচাৰ কৰক পুনৰ দৃশ্যাংশটো চাওক কেনেধৰণে এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল কেনেদৰে দৌৰি দৌৰি পলাবলগীয়া হৈছিল কেনেদৰে নিৰাপত্তাৰক্ষীৰ পৰা মহাৰাষ্ট্ৰ কাঢ়ি ল'বলৈ চেষ্টা কৰিছিল একাংশ দুৰ্বৃত্তই কিয় হ'বলৈ পালে হিমন্ত বিশ্ব শৰ্মাৰ বিভাগৰ ব্যক্তিয়ে কিয় আজি এনেদৰে মাৰ খাবলগীয়া হ'ল কিয় এনেদৰে হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগৰ দায়িত্বত থকাৰ পিছতো আৰক্ষী জোৱান লাঞ্ছিত হ'ব লগা হ'ল বঞ্চিত হ'ব লগা হ'ল কিয় আৰক্ষী জোৱানসকলে নিজৰ মহাৰাষ্ট্ৰৰ ৰাখিবলৈ যুঁজ কৰিবলগীয়া হ'ল সাধাৰণ ৰাইজৰ লগত এনে ঘটনা কেতিয়াও কোনো কাৰণত হোৱা নাছিল কেনেদৰে প্ৰহাৰ কৰা হৈছিল আপুনিও এবাৰ চাওক বিচাৰ কৰক বিশ্লেষণ কৰক